আজিৰ সভাত আমাৰ মাজত উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি সকলোৰে শ্ৰদ্ধাৰ শ্ৰী অমিত শ্বাহ ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ অসমৰ সভাপতি, কেন্দ্ৰীয় মন্ত্ৰী, 2016 চনৰ নিৰ্বাচনৰ মুখ্যমন্ত্ৰী পদৰ প্ৰক্ষেপিত প্ৰাৰ্থী, জনপ্ৰিয় নেতা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ৰাষ্ট্ৰীয় সম্পাদক সংসদ ৰমেন ডেকা ডাঙৰীয়া, আমাৰ সকলোৰে শ্ৰদ্ধাৰ নগাঁৱৰ গৌৰৱ সংসদ ৰাজেন গোহাঁই ডাঙৰীয়া, আমাৰ মাজত উপস্থিত সংসদ কামাখ্যা দাসা ডাঙৰীয়া, ৰামেশ্বৰ তেলী ডাঙৰীয়া, RP শৰ্মা ডাঙৰীয়া, ৰাষ্ট্ৰীয় সম্পাদক মহেন্দ্ৰ সিং ডাঙৰীয়া, ৰাষ্ট্ৰীয় মুখপাত্ৰ সিদ্ধাৰ্থ ভট্টাচাৰ্যী ডাঙৰীয়া, ৰাষ্ট্ৰীয় কাৰ্যকাৰিণীৰ সদস্য চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট ভাৰতীয় জনতা পাৰ্টিৰ নেতৃবৃন্দ, আজিৰ সভাত উপস্থিত মোৰ সেৱাৰ থলী ৰাইজ, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মই আপোনালোকক আটাইকে নমস্কাৰ জনাইছো। আৰু আজি আপোনালোকে দুপৰীয়া সময়ৰ পৰা ইয়াত যি ধৰণে আমাৰ সভাপতি অমিত শ্বাহ ডাঙৰীয়াৰ কাৰণে অপেক্ষা কৰিছে, তাৰ পৰা এটা কথা নিশ্চিত হৈছে যে এতিয়া আৰু তৰুণ গগৈ, ৰকিবুল হুছেইনৰ চাউল উকলিল, এইবাৰ অসমত বিজেপি চৰকাৰ হ'বই। ইয়াক আৰু কোনেও ধৰি ৰাখিব নোৱাৰে। শ্ৰদ্ধাৰ ৰাইজ, আজি কিছুদিন আগতে তৰুণ গগৈ ডাঙৰীয়া নগাঁৱত আহিছে। আহি নগাঁৱত কৈছে মেডিকেল কলেজ হ'ব। মই মনতে ভাবিছো 15 বছৰ নগাঁৱত মেডিকেল কলেজ দিব সময় নহল, এতিয়া যেতিয়া আপুনি বিদায় লোৱাৰ সময়ত আপুনি ইয়াত মেডিকেল কলেজৰ নাটক কৰিব আহিছে। আপোনাক মই প্ৰশ্ন সুধিব খোজো, 2011 চনৰ নিৰ্বাচনৰ আগতো আপুনি লখিমপুৰত মেডিকেল কলেজৰ আধাৰশিলা কৰিছিল, আপুনি ধুবুৰীত মেডিকেল কলেজৰ আধাৰশিলা কৰিছিল, ডিফুত মেডিকেল কলেজৰ আধাৰশিলা কৰিছিল, কোকৰাঝাৰত মেডিকেল কলেজৰ আধাৰশিলা কৰিছিল। সেই মেডিকেল কলেজ আৰু 5 বছৰত নহল। এতিয়া নগাঁৱত আপুনি মেডিকেল কলেজ কৰিব আহিছে। আপুনি যদি মুখ্যমন্ত্ৰী হৈ থাকে, আমাৰ নাতিপুতিয়াও আৰু এইখন মেডিকেল কলেজ নেদেখিব। সেইবাবে আমি কৈছো যে তৰুণ গগৈ ডাঙৰীয়াই আজি অসমৰ মানুহক ভাবিছে যে মই বিদায়ৰ মুহূৰ্তত অমুকক কম 1000 কোটি টকা দিম, অমুকক কম 10 কোটি দিম, তমুকক কম 20 কোটি টকা দিম। 5 বছৰৰ পৰা আপুনি কি কৰি আছিলে? এতিয়া বিজেপি চৰকাৰ আহিব দেখি আপোনাৰ টকা ঘোষণা কৰা ধুম উঠিছে। ঠিক আছে, আপুনি কৈছে আপুনি মেডিকেল কলেজ বনাব, আপোনাৰ ইচ্ছা, আমি আপোনাৰ ইচ্ছা পালন কৰিম। আপোনাৰ দিনত মেডিকেল কলেজ নহব, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বতে আমি নগাঁৱত মেডিকেল কলেজ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আজি তৰুণ গগৈ ডাঙৰীয়াই অসমত খুটা কম্বলৰ ৰাজনীতি কৰিছে। তেওঁ কৈছে যে খুটা কম্বল বিলোৱাটো বোলে মোৰ ৰাজধৰ্ম। হয়, তেওঁৰ আৰু আমাৰ পাৰ্থক্য আছে। তৰুণ গগৈ ডাঙৰীয়া যেতিয়া অসমত মুখ্যমন্ত্ৰী হৈছিল 2001 চনত, তেতিয়া অসমত নিবনুৱাৰ সংখ্যা আছিল 9 লাখ। আজি 15 বছৰ পিছত আপোনালোকে জানি আচৰিত হ'ব যে আজি নিবনুৱাৰ সংখ্যা 9 লাখৰ পৰা 4 লাখ হোৱা নাই, 5 লাখ হোৱা নাই, 3 লাখ হোৱা নাই, 2 লাখ হোৱা নাই। আজি 15 বছৰৰ পিছত অসমত নিবনুৱাৰ সংখ্যা 9 লাখৰ পৰা 23 লাখলৈ বৃদ্ধি পালে। এয়া হৈছে তৰুণ গগৈ ডাঙৰীয়াৰ ৰাজধৰ্ম। সেইকাৰণে মই যোৱাকালি এখন সভাত কৈছিলো যে গগৈ ডাঙৰীয়া, খুটা কম্বল বিলোৱাটো আপোনাৰ ৰাজধৰ্ম আৰু অসমৰ 23 লাখ নিবনুৱা যুৱক যুৱতীক কৰ্ম সংস্থাপন দিয়াটো বিজেপিৰ ৰাজধৰ্ম। আমি সেই ৰাজধৰ্ম পালন কৰিম। আজি গগৈ ডাঙৰীয়াই ভাবে যে টকা দি মানুহক কিনিব পাৰি, অমুকত ঘোষণা তমুকত ঘোষণা, তেওঁ ভাবে মানুহক টকা দি কিনিব পাৰি। গগৈ ডাঙৰীয়া, মানুহক টকা দি কিনিব নোৱাৰি। মানুহৰ যদি ভোট লাগে, মানুহৰ হৃদয় জিকিব লাগিব। মই অসমত কেইদিনমানৰ কাৰণে শিক্ষা মন্ত্ৰী আছিলো। 60,000 ডেকা ল'ৰাক টেটত মোৰ দিনত নিযুক্তি হৈছিলে। এটকাও কোনেও টকা পইচা দিবলগীয়া হোৱা নাছিল। আমি মানুহৰ হৃদয় জিকাৰ চেষ্টা কৰিছিলো।
মানুহৰ অন্তৰ জিকাৰ চেষ্টা কৰিছিলো আৰু আজি আমি আপোনালোকক পুনৰ প্ৰতিশ্ৰুতি দিছো অসমত বিজেপিৰ চৰকাৰ হ'ব অসমৰ নিবনুৱাৰ কৰ্মসংস্থাপন হ'ব আমি মানুহৰ হৃদয় জিকিম আমি মানুহৰ অন্তৰত বাস কৰিম এয়া হৈছে আমাৰ ৰাজনীতি অসমৰ মানুহে আজি বিজুলী নাপায় 24 ঘণ্টাৰ বিজুলী নাপায় 15 বছৰৰ শাসনৰ পিছত আজিও মানুহে 24 ঘণ্টাৰ বিজুলী নাপায় কৃষিৰ বাবে পানী নাপায় 1 কোটি মানুহে আজিও লাইটৰ বাল্ব তাত দেখা নাই আজি তৰুণ গগৈ ডাঙৰীয়াই নতুনকৈ আৰম্ভ কৰিছে তেওঁ মোদী ডাঙৰীয়াক প্ৰশ্ন সোধে 15 মাহত মোদী ডাঙৰীয়াই কি কৰিলে বৰ্ড লগাইছে যে মোদী ডাঙৰীয়া আপুনি 15 মাহত কি কৰিলে মই অলপ সময়ৰ কাৰণে গগৈ ডাঙৰীয়া আপোনাক হৃদয়ত হাত ৰাখি আপোনাক মই সুধিব খুজিছো যে 15 বছৰে আপুনি কি কৰিলে তাৰ জবাব আপুনি প্ৰথমতে দিয়ক আজি তেওঁ এটা নতুন কাম আৰম্ভ কৰিছে ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিব লাগে মেট্ৰিকৰ পৰীক্ষা তৰুণ গগৈ ডাঙৰীয়াৰ এইবাৰ পৰীক্ষা লোকসভাৰ ইলেকশ্যন নহয় বিধানসভাৰ নিৰ্বাচন তৰুণ গগৈ ডাঙৰীয়াই মেট্ৰিক পৰীক্ষা দিব লাগে তেওঁ পৰীক্ষাৰ প্ৰশ্নখন লৈ গৈছে যে মই উত্তৰ নিদিওঁ মোদী ডাঙৰীয়া আপুনি উত্তৰ দিয়ক এইটো কেনেকুৱা ধৰণৰ ৰাজনীতি আপোনালোকে কওকচোন এই ৰাজনীতি বেছি দিন আৰু নচলে আজি আমাৰ ৰাজেন গোহাঁই ডাঙৰীয়াই আপোনালোকক ক'লে ৰমাকান্ত দেউৰী ডাঙৰীয়াই ক'লে এই নিৰ্বাচন কোনো সাধাৰণ নিৰ্বাচন নহয় আপোনালোকৰ মনত আছে নগাঁৱত এজন ডাঙৰ ৰাজনৈতিক নেতা আছিলে তেওঁ এদিন কৈছিল লড়কে লেগা পাকিস্তান তেওঁ এদিন এইখন ইয়াতে কৈছিল আজি সঁচাকৈ এনেকুৱা এটা পৰিৱেশ হৈছে যে আজি যদি আমাৰ জাতিটো যদি এনেকে থাকে আমি আৰু অসমত ভাৰতীয় মূলৰ ব্যক্তি অসমীয়া মূলৰ ব্যক্তি আৰু বেছি দিন জীয়াই থাকিব নোৱাৰো আজি আপোনালোকে জানে এই নগাঁৱৰ পবিত্ৰ মাটিত এই বটদ্ৰৱাৰ পবিত্ৰ মাটিত মহাপুৰুষ শংকৰদেৱে জন্মগ্ৰহণ কৰিছিল আজি কোনোবাই হৃদয়ত হাত থৈ ক'ব পাৰিব যে এইবাৰ বটদ্ৰৱা সমষ্টিত মহাপুৰুষ শংকৰদেৱৰ জন্মগ্ৰহণ কৰা সমষ্টিত আমি এজন অসমীয়া ভাৰতীয় বিধায়ক এজনক দেখা পাম বুলি সেই কাম আৰু কৰিব নোৱাৰো আজি তাত অসমীয়া মূলৰ মানুহ ভাৰতীয় মূলৰ মানুহ আমি তাত সংখ্যালঘিষ্ঠ আজি দ্বিতীয় বৃন্দাবন বুলি কয় বৰপেটা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ সত্ৰ সংস্কৃতিৰ অৱদানেৰে অসমৰ দ্বিতীয় বৃন্দাবন বৰপেটা সেই বৰপেটাৰ বিধায়ক কিন্তু আজি আৰু কোনো দিনে আৰু ভাৰতীয় মূল অসমীয়া মূলৰ মানুহ আৰু কেতিয়াও বৰপেটাৰ পৰা বিধায়ক হ'ব নোৱাৰে ধিঙৰ পৰা ৰূপহীৰ পৰা আজি আৰু ভাৰতীয় মূলৰ ব্যক্তি অসমীয়া মূলৰ ব্যক্তি আৰু বিধায়ক হ'ব নোৱাৰে অসমৰ যুৱক যুৱতীৰ পৰা ৰাজনৈতিক অধিকাৰ অৰ্থনৈতিক অধিকাৰ মাটিৰ অধিকাৰ লাহে লাহে আমাৰ হাতৰ পৰা সকলো শেষ হৈছে তৰুণ গগৈ ডাঙৰীয়াই কৈছে এইখন শৰাইঘাটৰ শেষ ৰং আমিও কৈছো এইখন অসমীয়া ভাৰতীয় জীয়াই থকাৰ শৰাইঘাটৰ এইখনেই শেষ ৰং হয় তৰুণ গগৈ ডাঙৰীয়া শৰাইঘাটৰ শেষ ৰণত আপুনি যাব আপুনি কাক লগত লৈ যাব আপোনাৰ সোঁফালে থাকিব বদৰুদ্দিন আজমল বাওঁফালে থাকিব ৰকিবুল হুছেইন কিন্তু আমিও শৰাইঘাটত যাম আমাৰ লগত থাকিব বিজেপিৰ সমৰ্পিত 25 লাখ কাৰ্যকৰ্তা আৰু তেওঁলোকৰ লগত আপোনাৰ শৰাইঘাটৰ যুঁজ হ'ব অসমে আকৌ এবাৰ প্ৰমাণ কৰিব যে আজমল জিকিব ৰকিবুল হুছেইন জিকিব তৰুণ গগৈ জিকিব নে আমাৰ আই অসমৰ অস্তিত্ব ৰক্ষাৰ শেষ সংগ্ৰামখনত আমি অসমীয়া ভাৰতীয়সকল জিকিম এই যুদ্ধ আমাৰ হ'ব লাগিব আৰু এইকাৰণে এই নিৰ্বাচন হৈছে অসমৰ সুৰক্ষাৰ নিৰ্বাচন আমাৰ বুকুত আমি বিদ্ৰোহৰ অগ্নি আমি জ্বলাই ল'ব লাগিব এই যুদ্ধত বৰপেটা আমি হেৰুৱালো বটদ্ৰৱা আমি হেৰুৱালো ৰূপহী আমি হেৰুৱালো ধিং আমি হেৰুৱালো আৰু আমি জাগিৰোড হেৰুৱাব নোৱাৰো আমি ৰহা হেৰুৱাব নোৱাৰো আমি কলিয়াবৰ হেৰুৱাব নোৱাৰো আমি নগাঁও হেৰুৱাব নোৱাৰো দিছপুৰৰ ক্ষমতাৰ পৰা 100 কিলোমিটাৰ দূৰত আমি বদৰুদ্দিন আজমলক আমি ৰাখিব লাগিব আৰু সেইকাৰণে আমি কৈছো এই নিৰ্বাচন আমাৰ জীয়াই থকাৰ নিৰ্বাচন অস্তিত্বৰ নিৰ্বাচন বিকাশ লাগিব এফালে আমাক বিকাশ লাগিব নিবনুৱাক কৰ্মসংস্থাপন লাগিব জলসিঞ্চনৰ পানী লাগিব খোৱা পানী লাগিব
দৰিদ্ৰতাৰ সীমাৰেখাৰ পৰা আমাৰ জাতিটোক আমি উঠাব লাগিব। সেইবাবে মই কৈছো, আমি কৈছো, এই নিৰ্বাচন বিকশিত অসমৰ নিৰ্বাচন। বিকশিত অসমৰ লগে লগে অসমৰ অস্তিত্ব ৰাখিব লাগিব। অসমক আমি জীয়াই ৰাখিব লাগিব। শংকৰ মাধৱ আজান ফকীৰৰ সংস্কৃতি আমি জীয়াই ৰাখিব লাগিব। আৰু সেইকাৰণে এই নিৰ্বাচন হৈছে সুৰক্ষাৰ নিৰ্বাচন, সুৰক্ষিত অসমৰ নিৰ্বাচন। আৰু অকল সুৰক্ষা দিলেই নহব, এই নিৰ্বাচনৰ পিছত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আমি অসমত এনেকুৱা এখন চৰকাৰ গঠন কৰিম, যিখন চৰকাৰ গুজৰাটতকৈও বিকশিত হ'ব, মধ্যপ্ৰদেশতকৈও বিকশিত হ'ব। আজিৰ এই বিশাল ৰাজহুৱা সভাত আমাৰ যুৱক যুৱতীসকল উপস্থিত আছে। আপোনালোকক মই এটা আহ্বান জনাম, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই বহুদিন আগতে এটা কথা কৈ গৈছিল। সেই কথাখিনি আপোনালোকক মই আজি এবাৰ মনত পেলাই মই সামৰণি মাৰিব খুজিছো। আপোনালোকে মনত পেলাওক, অসমৰ যুৱক যুৱতীসকলে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিল, জাগো মই অসমৰ নবীন জোৱান, বুকুত জ্বলিছে মোৰ অগ্নিময়ী অভিযান, জাগো মই অসমৰ অজেয় জোৱান। কোন তই গছকি ঘছকি দিছ মোৰ চোতালতে আহি কৌটিকলীয়া অধিকাৰ, কোন তই গছকি ঘছকি দিছ মোৰ চোতালতে আহি কৌটিকলীয়া অধিকাৰ, সাৱধান হবি সাৱধান, মৃত্যুৰে পতালো সখী মই, মৃত্যুৰে পতালো সখী মই, লাচিতৰ তৰোৱাল লৈ জীৱনৰ নৱতম শৰাই ঘাটত। আজি মোৰ ৰণসজ্জা, দিম তেজ, দিম মাংস, দিম অস্থিমজ্জা, কিন্তু অসমক আমি বচাই ৰাখিম, অসমক আমি বিকশিত কৰিম, সুৰক্ষিত কৰিম, সৰ্বশ্ৰেষ্ঠ কৰিম। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম, জয় অসম।